ষ্ট্ৰেঞ্জাৰৰ PBD 701 এম্প্লিফায়াৰটো আছে ইয়াতে আৰু লগতে ষ্ট্ৰেঞ্জাৰৰ PBD 501 এম্প্লিফায়াৰটো আছে মাইক্ৰফোনটো তেনেকৈ এতিয়া আমি আনবক্সিং কৰিম মানে দেখাম আৰু আপোনালোকক হাই গাইজ তো কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল হেডছপাল ব্লগছ তো গাইজ থাম্বনেল চাইটো গমে পাইছে আপোনালোকে মানে এতিয়া মই গৈছো উদালগুৰিত পিংকুদাৰ দোকানত মই য'ৰ পৰা সাউন্ড ব্লেক আনি থাকো তাতে গৈছো দাদাৰ লগত ধুনীয়াকৈ কথা পাতিম কিবা যদি নতুন ষ্টক আহিছে কেবিনেট হওক লো বক্স এম্প্লিফায়াৰ মাইক্ৰফোন ধুনীয়াকৈ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু প্ৰাইচ বিলাকো যদি দাদাই কৈ আপোনালোকক ক'ব চেষ্টা কৰিম দেখাব চেষ্টা কৰিম আৰু এতিয়া গৈলো তাতলৈকে আৰু মোৰ বাইকখনৰ কামটো কৰি লৈলো মানে সেন্সৰ প্ৰবলেম হৈছিল ধুনীয়াকৈ বনাই আনিলো মাত্ৰ 250 টকা লৈ সেন্সৰটো এটোৱে মানে নাথাকে শোৰুম বিলাকত তো একো নাই 20-25 দিন মান ৰখি প্লে বনালো এতিয়া ফাইনালি তো এতিয়া মানে বহুত বেছি ভাল লাগিছে চলে আৰু চাব পাৰে গ্লাছখন লগাই ললো অৰিজিনেল গ্লাছখন এখন গ্লাছ মানে 400 টো থাকে ডমিনাৰৰ ডিউক 392 থাকে আৰু NS 400 টো থাকে এখন গ্লাছ সেম হয় মানে একদম মজা হেভি হয় মানে এখন গ্লাছ তো এতিয়া গৈলো মানে উদালগুৰিলৈকে গৈলো দেখাম আপোনালোকক তো বলক আৰু দেখা যেফালে উদালগুৰি পিংকুদাৰ দোকানত আহি পালো আৰু এইফালে মই দেখাইছো আপোনালোকক চাব পাৰে আপোনাৰ ষ্ট্ৰেঞ্জাৰৰ PBD 701 এম্প্লিফায়াৰটো মানে এইটোৰ ওপৰত মই ভিডিঅ' বনাইছো আপোনালোকে যদি চাইছে আজি লাষ্ট ভিডিঅ'টোত তো গম পাব আৰু এইটো এম্প্লিফায়াৰৰ দাম চলিছে বৰ্তমান 23,000 24,000 বেছি নহয় লাগিলে ল'ব আহিব পাৰে আপোনালোকে আৰু এইফালে আছে আপোনালোকে চাব পাৰে PBDৰ 501 501 মডেল এইটো এম্প্লিফায়াৰ দাম 18,000 হৈ আছে আৰু এইটো বৰ্তমান গম পোৱা নাই বাৰু দামটো মই খুদা নাই PPXৰ 701 এম্প্লিফায়াৰ আৰু এইফালে আছে ৰক্সি 300 ৱাটৰ স্পিকাৰ আৰু এইফালে আমি এতিয়া আনবক্সিং কৰিম কি সবনম এখন মিক্সাৰ ডাইনাটকৰ 16 চেনেল মিক্সাৰ ন এখন ডাইনাটন নে এইটো ডাইনাটনৰ 16 চেনেলৰ মিক্সাৰ এখন এতিয়া আমি খুলি চাম আৰু ইফালে আছে কিবা ষ্টুডিও মাষ্টাৰৰ মাইক্ৰফোন চাব পাৰে মানে এইটো বাৰু খুলি চাম আমি লাহে কৰি দেখাম আপোনালোকক আৰু এইখন চাব পাৰে মিক্সাৰখন এসি কোড নাই এইটো লাইন সাপ্লাই ও মজা ফিনিশিং দেখো হ্যাঁ মনস্টাৰ মিক্সাৰ নাকি মিক্সাৰখন কিন্তু বেছি ডাঙৰ নহয় না ইয়াত লৈ ইয়াত ধৰ 16 চেনেল মিক্সাৰ হেন লাগা নাই কিন্তু 12 চেনেল মিক্সাৰ হেন লাগছে কিন্তু এখন 16 চেনেলৰ মিক্সাৰ হয় তো ইফালে চাব পাৰে ইয়া 16 চেনেল ইয়াতে চাই ল'ব পাৰে আপোনালোকে এখনৰ লেফট ৰাইট আছে অক্স ওয়ান আছে ৰেকৰ্ডিংৰ সিস্টেম আছে নেকি এখনত ৰেকৰ্ডিং সিস্টেম আছে না USB আছে ইফালে চাব পাৰে আপোনালোকে তো ইফালে চাব পাৰে আপোনালোকে বেক সাইডটো এটো লাইন মাইক এটো হল লাইনৰ এটো হল মাইক তো চাব পাৰে 16 চেনেল তো এখন মানে 12 চেনেলৰ মিক্সাৰ হেন লাগে যিখন নেকি মোৰ আছে Aqua 14 চেনেল এখনৰ সমান লাগে কিন্তু সাইজটো সৰু কিন্তু কাম ভাল আৰু এখন চাব পাৰে লাইট জ্বলে নে তো চাব পাৰে ইফালে আপোনালোকে মই ফ্ৰন্ট ৰফলৰ পৰা দেখাইছো মিক্সাৰখন ভালকে তো এনেকুৱাকে ধুনীয়াকে অন অফ আছে মানে লাইট জ্বলে ধুনীয়াকে ইয়ামাহাৰ যেনেকে লাইট জ্বলে ইয়াতো জ্বলে তো ইফালে কি আছে ইয়াত এইটো গেইন নে তো সু কৈছে একবাৰ ভালকে কৈ ইফালে পৰা এইটো গেইন আছে হাই মিড লো আছে এফএক্স দুটা আছে এতে এফএক্স দুটা অক্স ওয়ান দুটা আছে অক্স ওয়ান আছে 2 আছে এফএক্স আছে এইটো 5 বটন এলআর বটন তাৰপিছত এটা ডিসপ্লে আছে ডিসপ্লে তো এফএক্স আছে এতে এফএক্স মিনিমাম তো 90 বা 99 বুলি দিয়া আছে ইয়াতে তো ডিলে পাবি রম সাইজ পাবি কোল পাবি তো পাবি বেলেগ সিস্টেমত এতে এফএক্স কন্ট্ৰোলাৰ আছে এতে প্যাৰামিটাৰ আছে ডাইৰেক্ট আছে নে বেলেগ মিক্সাৰ আছে নে মিলে কিনা কিবা কৰিব নালাগে আৰু প্যাৰামিটাৰ আছে প্যাৰামিটাৰ আছে লগাব পাৰি আৰু ব্লুটুথ আছে এতে ব্লুটুথ বটন আছে MP3 আছে এইটো ৰেকৰ্ডিং কৰিব পাৰি এখনত ফেন্টাম পাৱাৰ দিয়া আছে সবতকে এটা বস্তু ভাল ফেন্টাম পাৱাৰ দিয়া আছে তো গম পালেগে তাৰমানে ডাইনাটকৰ যদি আপোনালোকে কোনোবাই মিক্সাৰ ল'ম বুলি ভাবিছে এনেকুৱা এখন ল'ব পাৰে 16 চেনেলৰ মিক্সাৰ হয় সৰু আৰু বেছি ডাঙৰ নহয় আপোনালোকে চাব পাৰে মডেল নম্বৰ হ'ল DTS 16 তো দেখাবলে আৰু এতিয়া আমি মাইক্ৰফোনটো দেখাইছো ষ্টুডিও মাষ্টাৰৰ আৰু এখন ভালকে একবাৰ চাও I don't ever slow up, no I don't take shit. I got no love for the fakeness. If you wanna play tough and wanna hate this, I'll always show up and make a statement. I don't ever slow up, no I don't take shit.
আৰু এতিয়া গাইজ মিক্সাৰখন ধুনীয়াকৈ আনবক্সিং কৰি দেখালোঁ আৰু এতিয়া মাইক্ৰফোনটো দেখাইছোঁ আৰু মাইক্ৰফোনটো মডেলটো চাব পাৰে আপোনালোকে ইয়াৰ TR44 সিৰিজ যিটো নেকি HH মডেল হয় চাব পাৰে আপোনালোকে এইফালে তো ইয়াৰ MRP প্ৰাইচটো মই কৈছোঁ আপোনালোকে MRPটো অলপ কেনেকুৱা কি আছে চাব পাৰে 14,130 টকা মানে 14,130 আৰু ডিছকাউণ্ট আহিব চাগে কিবা অলপ আৰু এতিয়া ধুনীয়াকৈ এইটো খুলি দেখাই আছোঁ আপোনালোকক এইটো চব ভাই খোল অলপ চাওঁ কেনেকুৱা কি হয় তো গাইজ চাব পাৰে আপোনালোকে ফ্ৰণ্টৰ লুকছটো এনেকুৱা হয় ইয়াতো লিখা আছে SM প্ৰফেচনেল TR44 ৰিচিভাৰ বুলি আছে চাব পাৰে আপোনালোকে এইটো পাৱাৰ অন অফ আছে বাটন আৰু বেক চাইডটো চাব পাৰে আপোনালোকে বেক চাইডটো এনেকুৱা ধৰণৰ হয় আৰু মাইক্ৰফোনটো হ'ল এইটো ইয়াতে এখন ডিছপ্লে আছে সৰু কৰি তো চাব পাৰে আৰু এইটোত চাগে অলপ ডিছকাউণ্ট আছে সুধি যাম বাৰু দাদা তো সুধি পেলাই কিমান ডিছকাউণ্ট আছে কৈ দিম যদি বাৰু আৰু মিক্সাৰখনৰ দামটো সুধি যাম কিমান হয় ইয়াৰ আৰু ভিতৰতো চাব পাৰে বেটাৰী কি বেটাৰী খাব এভাৰেটি না তো চাব পাৰে আপোনালোকে সৰুটোতো নহয় ডাঙৰটোৱে খাব না কিছুমানৰ আৰু সৰুটো খায় না সৰুটো খালে ভেজাল হৈ যায় তো গম পালে গাইছে আপোনালোকে ধুনীয়াকৈ দেখাই দিলোঁ মাইক্ৰফোনটো যদি কোনোবাই ছিংগাৰৰ কাৰণে নতুনকৈ আৰু ল'ম বুলি ভাবিছে ল'ব পাৰে আৰু এইটো বৰ্তমান টেষ্ট কৰা নাই এইটো হ'লেও আপোনালোকে ট্ৰাই কৰি চাব পাৰে আৰু এইটো ভালেই হয় বৰ্তমান চাব পাৰে মডেলটো ভালকৈ দেখাইছে আকৌ এবাৰ চাই লওক আপোনালোকে আৰু এতিয়া আমি ইয়াৰ পৰা গৈ আছোঁ মানে বহুত দেৰি হৈ গ'ল আৰু দাদা মানে কি ব্যস্ত আছে বেলেগ দিনা ধুনীয়াকৈ লগ কৰিম আৰু যদি আপোনালোকক PBT 701 এম্প্লিফায়াৰটো লাগে আহিব পাৰে মাত্ৰ 23,000 টকা আৰু যদি আপোনালোকে PBTৰ 501 এম্প্লিফায়াৰটো ল'ব বিচাৰে আহিব পাৰে 18,000 টকা তো নেক্সট ভিডিঅ'ত আপোনালোকক যদি পাৰোঁ ক'ব চেষ্টা কৰিম ডাইনাটনৰ মিক্সাৰখনৰ দাম কিমান হৈছে মানে বৰ্তমান দাদাই বহুত ব্যস্তটো সেইকাৰণে মানে সোধা নাই আৰু এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ যদি আজি ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব তো বহুতে মানে সুধিছিল PBT 701 এম্প্লিফায়াৰটো কিমান দাম বুলি তো 23,000 টকা মানত আপোনালোকে পাই যাব ধুনীয়াকৈ তো যদি লাগে ধুনীয়াকৈ আপোনালোকে আহিব পাৰে না কি কাজ নাই সপনম বাই বাই তো বাই বাই